Hey guys, Reserve Bank of India পৰা requirement কাৰণে notification আহিছে য'ত আপুনি junior engineer postত apply কৰিব পাৰিব য'ত আপোনাৰ multiple post কাৰণে আহিছে notification টো যদি আপুনি interested হয় আৰু আপুনি ভাবি আছে Reserve Bank of India আপুনি আপোনাৰ নিজৰ career start কৰিব তেতিয়া হলে আপুনি এইটো ভিডিও চেক কৰিব পাৰিব যেটো requirement কাৰণে notification আহিছে তাৰ overview খিনি লগতে vacancy details খিনি আৰু vacancy খিনিত apply কৰোতে আপুনি কি eligibility criteria follow কৰিব লাগিব selection process কেনেকুৱা হ'ব salary আপুনি কিমান receive কৰিব তাৰে complete details মই আপোনাক এই ভিডিও systematic provide কৰিম লগতে আপুনি চেক কৰিব পাৰিব কেনেকৈ আপুনি এপ্লাই কৰিব পাৰিব লগতে কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব তাৰে complete details systematic আপুনি এতে চেক কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় দেন আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউ খিনি অৰ্গেনাইজেচন নেমটো দি আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা আহিছে নটিফিকেশনটো আৰু পোষ্ট নেম দি আছে জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব টোটাল ভ্যাকেন্সি দি আছে আপুনি 11 পোষ্টত এপ্লাই কৰিব পাৰিব নটিফিকেশনটো আপোনাৰ 16 এপ্ৰিল 2026 ত ৰিলিজ কৰি দিছে আৰু জব যেটো ক্যাটাগৰী দি আছে তো সেন্ট্ৰেল গভৰ্ণমেন্ট জব হ'ব জব লোকেশনটো এক্ৰছ ইণ্ডিয়াত হ'ব আৰু জোনেল ওয়াইজ আপোনাৰ ভ্যাকেন্সিসমূহ ডিভাইড কৰি দি আছে এপ্লিকেশন যেটো মোড দি আছে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব তাৰ বেসিক ডিটেইলছ আপুনি এই ভিডিওত চেক কৰিব পাৰিব এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি জুনিয়ৰ ইঞ্জিনিয়াৰ য'ত আপুনি সিভিল ইঞ্জিনিয়াৰিং পোষ্টত এপ্লাই কৰিব পাৰিব য'ত আপোনাৰ 7 পোষ্টৰ কাৰণে আহিছে নটিফিকেশনটো জুনিয়ৰ ইঞ্জিনিয়াৰ য'ত আপুনি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত এপ্লাই কৰিব পাৰিব য'ত আপোনাৰ 4 পোষ্টৰ কাৰণে আহিছে নটিফিকেশনটো টোটাল আপুনি 11 ভ্যাকেন্সিৰ কাৰণে এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক ভ্যাকেন্সি কিনে এপ্লাই কৰোতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব এজ লিমিট আপুনি ফলো কৰিব লাগিব এজটো আপুনি ক্যালকুলেশন কৰিব 1 এপ্ৰিল 2026 ৰ ডেট হিচাপত মিনিমাম যেটো এজ দি আছে 20 ইয়াৰ যদি আপোনাৰ হৈছে আপুনি এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম আপুনি 30 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব যদি আপুনি SC ST ক্যান্ডিডেট হয় 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব যদি আপুনি OBC ক্যান্ডিডেট হয় তেতিয়া 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব PWBD ক্যান্ডিডেট হলে আপুনি 10 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন ৰিসিভ কৰিব এডুকেশনাল কোয়ালিফিকেশন বিচাৰিছে যদি আপুনি সিভিল ইঞ্জিনিয়াৰিং পোষ্টত এপ্লাই কৰি আছে তাতে আপোনাৰ 3 ইয়াৰ্স ডিপ্লোমা বিচাৰিছে সিভিল ইঞ্জিনিয়াৰিংৰ পৰা লগতে আপোনাৰ মাৰ্ক বিচাৰিছে 65% মাৰ্ক আপুনি তাতে পাব লাগিব লগতে দি আছে 55% মাৰ্ক যদি আপুনি কেৰি কৰে আৰু আপুনি যদি SC ST বা PWBD ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি এপ্লাই কৰিব পাৰিব অৰ দি আছে নাইবা যদি আপুনি ডিগ্ৰী কৰিছে সিভিল ইঞ্জিনিয়াৰিংত তেতিয়া হলে আপোনাৰ যদি 55% মাৰ্ক আছে আপুনি এপ্লাই কৰিব পাৰিব আৰু যদি SC ST বা PWBD ক্যান্ডিডেট হয় 45% মাৰ্ক যদি আপুনি পাইছে তথাপি আপুনি এপ্লাই কৰিব পাৰিব নেক্সট চাই লওক এডুকেশনাল কোয়ালিফিকেশন বিচাৰিছে যদি আপুনি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পোষ্টত এপ্লাই কৰি আছে 3 ইয়াৰ্স আপোনাৰ ডিপ্লোমা বিচাৰিছে ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং যদি আপুনি কমপ্লিট কৰিছে লগত আপোনাৰ 65% মাৰ্ক ততে পাব লাগিব যদি আপুনি SC ST বা PWBD ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 55% মাৰ্ক যদি পাইছে তথাপি এপ্লাই কৰিব পাৰিব অৰ দি আছে নাইবা যদি আপুনি ডিগ্ৰী কৰিছে তেনেকুৱা আছে ফিল্ডৰ পৰা তেতিয়া হলে 55% মাৰ্ক থাকিলে আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি SC ST বা PWBD ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 45% মাৰ্ক থাকিলে এপ্লাই কৰিব পাৰিব এক্সপেৰিয়েন্স বিচাৰিছে যদি আপুনি ডিপ্লোমা হোল্ডাৰ হয় তেতিয়া হলে আপোনাৰ 2 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব যদি আপুনি ডিগ্ৰী হোল্ডাৰ হয় যদি আপোনাৰ মিনিমাম 1 ইয়াৰ্স এক্সপেৰিয়েন্স আছে তথাপি আপুনি এপ্লাই কৰিব পাৰিব আৰু এক্সপেৰিয়েন্সটো আপোনাৰ ৰিলেটেড ফিল্ডৰ পৰা থাকিব লাগিব এতিয়া চাই লওক সিলেকশন প্ৰসেস ফাৰ্স্টত আপোনাৰ অনলাইন এক্সামিনেশন এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্ট এটেম্প কৰিব লাগিব নেক্সটত আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব আৰু নেক্সট প্ৰসেস আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব এইখিনি প্ৰসেসত আপোনাৰ যেটো সিলেকশন এইখিনি কমপ্লিট কৰা হ'ব এতিয়া চাই লওক স্যালাৰি ডিটেইলছ খিনি দিয়া আছে যত আপোনাৰ বেসিক পে 33900 আপুনি পাৰ মান্থ ৰিসিভ কৰিব এপ্ৰক্সিমেট যেটো স্যালাৰি স্কেল দিয়া আছে 29000 পৰা লৈকিনে 78640 rupees আপুনি পাৰ মান্থ ৰিসিভ কৰিব আৰু আপোনাৰ মান্থলি যেটো কিমান দি আছে এপ্ৰক্সিমেট আপোনাৰ 91309 rupees আপুনি পাৰ মান্থ পাব যেটো আপোনাৰ ইনক্লুডিং হৈ থাকিব HRA লগতে DA আদাৰ যিখিনি এপ্লিকেবল হৈ আছে আদাৰ এলাউন্সেস খিনি এপ্লিকেবল হৈ থাকিব আপোনাৰ যেটো স্যালাৰি হয় ইয়াৰ লগত এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু ক্যাটাগৰী ওয়াইজ স্যালাৰি আপোনাৰ এপ্লিকেশন ফিটো ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল OBC বা EWS ক্যান্ডিডেট হয় 450 rupees আপুনি পেমেন্ট কৰিব লাগিব যদি আপুনি SC ST বা PWBD বা ষ্টাফ হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তেতিয়া হলে আপুনি 50 rupees এটা পেমেন্ট কৰিব লাগিব অনলাইন এপ্লিকেশনটো সাবমিট কৰোতে পেমেন্ট যেটো মোড দি আছে আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা UPI থ্ৰু কৰিব পাৰিব যেটো আপুনি অনলাইনতে সাবমিট কৰি দিব আপোনাৰ এপ্লিকেশন ফি এতিয়া চালক কেনেকৈ আপুনি এপ্লাই কৰিব ফাৰ্স্টত আপুনি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যেটো অফিশিয়াল পোৰ্টেল আছে তাতে ভিজিট কৰিব নেক্সট আপুনি ৰিকুৱাৰমেন্ট সেকশনত ভিজিট কৰিব আৰু লেটেষ্ট যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ আপোনাৰ যে কাৰেন্ট ভ্যাকেন্সিজ আছে ক্লিক কৰিব লাগিব
আৰু তাতে আপুনি চাব জুনিয়ৰ ইঞ্জিনিয়াৰ যেটো ৰিকুৱাৰমেন্ট 2026 কাৰণে আহিছে নোটিফিকেশনটো তাতে লিংকটো দি আছে ক্লিক কৰিব অফিচিয়েল নোটিফিকেশনটো আপুনি ডাউনলোড কৰি কিনে তাৰ এটা আপুনি থ্ৰুলি চেক কৰিব পাৰিব নোটিফিকেশন ডিটেইলছ খিনি নেক্সট আপুনি চাওক তাতে অনলাইন এপ্লাই বাটনটো দি আছে তাতে ক্লিক কৰিব আৰু তাতে আপুনি বেসিক ডিটেইলছ ফিল আপ কৰি কিনে ৰেজিষ্ট্ৰেচন কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব যত আপোনাৰ ৰিকুৱাৰমেন্ট ডিটেইলছ যত আপোনাৰ পাৰ্সোনাল এণ্ড প্ৰফেশনাল ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি যেটো ফৰমেট তাতে দিয়া আছে এইটো হিচাপত নেক্সট আপুনি ক্যাটাগৰী আছে এপ্লিকেশন ফি খিনি পেমেন্ট কৰিব এপ্লিকেশনটো ফাইনাল সাবমিট দিব আপুনি এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপুনি পেমেন্ট ৰিসিপ্ট আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডেটস খিনি দিয়া আছে এপ্লাই স্টাৰ্ট হৈছে আপোনাৰ 16 এপ্ৰিল 2026 ৰ পৰা আৰু লাষ্ট আপুনি 6 মে 2026 লৈকে এপ্লাই কৰিব পাৰিব আৰু পেমেন্টৰ যেটো লাষ্ট ডেট দি আছে 6 মে 2026 লৈকে আপুনি এপ্লিকেশন ফিটো লাষ্টলি সাবমিট কৰিব পাৰিব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেষ্টেড হয় তাতে চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও মই ইমানতে সামৰিছো